প্ৰাক প্ৰাথমিক শিক্ষাৰ অন্তৰ্গত বুলি ভাবি ল'ব পাৰোঁ আৰু সেই বাচ্চাসকল সাধাৰণতে অনানুষ্ঠানিকভাৱেহে থাকে তেওঁলোকে কিছু সংখ্যক বাচ্চা আমি মানে বাল ভাটিকা গানত অংগনবাড়ী এইসকলৰ লগত জড়িত থাকে আৰু কিছু সংখ্যক ঘৰুৱাভাৱে ঘৰতো কিছুমান শিক্ষা লৈ থাকে যিসকল মাক বাপেকে সেই শিক্ষাসমূহ দিয়ে গতিকে সেই বাচ্চাখিনিৰ ওপৰত আমি কেনেদৰে প্ৰাথমিক শিক্ষাৰ লগত জড়িত কৰাব পাৰোঁ সেই জড়িতকৰণ কৰা প্ৰচেষ্টাটোকে হৈছে প্ৰাথমিক শিক্ষাৰ শৈশৱকালীন জগতৰ শিক্ষা বুলি আমি ক'ব পাৰোঁ এনে শিশুসকলক আমি ৰেডি কৰিব লাগিব প্ৰাথমিক শিক্ষাৰ বাবে এতিয়া প্ৰাথমিক শিক্ষাৰ বাবে আমি কেনেধৰণে তেওঁলোকক পৰিপুষ্টভাৱে ৰেডি কৰাব পাৰোঁ কেনেধৰণে আমি সেই মানে তেওঁলোকৰ সেই আনুষ্ঠানিক পৰিৱেশৰ লগত জড়িত কৰাব যাওঁতে সেই পৰিৱেশৰ লগত তেওঁলোকক কেনেকৈ আমি খাপ খুৱাব পাৰোঁ সেইখিনি হৈছে বহুত ডাঙৰ কথা আৰু যদি আমি সুস্থভাৱে সকলোৱে মিলি আমিতো অকলে আমি গোটেইখিনি কৰিব নোৱাৰোঁ যদি ইয়াৰ লগত জড়িত থকা অংগনবাড়ী ছাৰ বাইদেউসকল আছে শিক্ষাগুৰুসকল আছে আৰু কানন বাল ভাটিকা এইসমূহৰ লগত জড়িত থকা বিভিন্ন মানে কি আছে ছাৰ বাইদেউসকল আছে সকলোৱে মিলি আমি সেই বাচ্চাসমূহক সেই শিশুসমূহক সকলো দিশৰ পৰা ছাৰে যেনেকৈ আমাৰ বিয় ছাৰে যেনেকৈ ক'লে আমি এটা দিশৰ পৰা তেওঁলোকক পৰিপুষ্ট কৰিলে নহ'ব আমি তেওঁলোকক আধ্যাত্মিক মানসিক শাৰীৰিক সকলো দিশৰ পৰা আমি পৰিপুষ্ট কৰি এখন সুস্থ সবল সমাজৰ বাবে আমি প্ৰাথমিক শিক্ষাৰ লগত জড়িত কৰাই দি তেওঁলোকৰ ভৱিষ্যত যাতে সুনিশ্চিত কৰিব পাৰোঁ এজন সফল নাগৰিক হিচাপে তেওঁলোকক গঢ় লোৱাব পাৰোঁ তাৰ কাৰণে আমি সেই ভেটিটো সুন্দৰকৈ গঢ় দিব লাগিব যেনেকৈ এটা মানে বিল্ডিং বনালে যেনেকৈ তলৰ ফাউণ্ডেশ্যনটো যদি ভাল নহয় তেতিয়া ভৱিষ্যতলৈ সেই বিল্ডিংটো কোনো কি নাথাকে মানে সেই বিল্ডিংটো হয়তো ভাগি পৰাৰ এটা সম্ভাৱনা থাকে গতিকে আমি বেছিক লেভেলতে আমি সেই সৰু সেই কালচোৱাতে যদি আমি তেওঁলোকক সুন্দৰভাৱে গঢ় দি ফিউচাৰৰ কাৰণে ৰেডি কৰি দিব পাৰোঁ তেন্তে তাতকৈ আৰু বেছি সাফল্য হয়তো একোৱেই নহ'ব গতিকে সজাগতা সভাৰ শিক্ষা সজাগতা সভাৰ মানে আমি সকলোৱে এইখিনি সজাগ সকলোৱে হয় আমি সমাজত যিসকল আমি এই বিভাগৰ লগত জড়িত আছোঁ এই শিক্ষাৰ লগত জড়িত আছোঁ বা আমি তেওঁলোকৰ ৰেডি কৰা প্ৰগ্ৰামৰ লগত জড়িত আছোঁ এই সকলোবিলাকে আমি সদায় কৰোঁ কিন্তু আমি সজাগতা বুলি ক'লে কি আমি যাতে আমি এইখিনি সেই মানে শিশুসকলৰ দেউতাক মাক পৰিয়াল পৰিচলন আদি সকলোলৈকে যাতে আমি এই সজাগটো আমি কঢ়িয়াই লৈ যাব পাৰোঁ তাৰ কাৰণে আমাৰ মাজে মধ্যে এইখিনি আমাৰ শিক্ষা সজাগতা সভা হৈছে এইটো আজি এতিয়াৰ কথা নহয় এইটো সংবিধানৰ 45 নং অনুচ্ছেদৰ 86তম সংশোধনী মতে 2002 চনৰ পৰা এই বিষয়টোৰ লগত খুব উত্তৰভাৱে গভীৰভাৱে চিন্তা চৰ্চা কৰা হৈছে তাৰপিছত এই মাজে সময়ে আমি দেখি আহিছোঁ বা পাই আহিছোঁ এনেধৰণৰ সজাগতা সভা বিভিন্ন ধৰণৰ ট্ৰেইনিং NEP আলোচনাৰ পিছতো তেওঁলোকে বিভিন্ন ধৰণৰ ট্ৰেইনিংসমূহ দিয়া হৈছে এই ট্ৰেইনিংসমূহ যিসকল শিক্ষক শিক্ষয়িত্ৰীসকলৰ যোনে লৈছে তেওঁলোকে সেই সজাগতাৰ মাধ্যমেৰে এইখিনিসমূহ আমি সৰু লেভেলসমূহলৈ আমি লৈ যাব পাৰিছোঁ শিশু সমাজৰ সেই স্তৰটোলৈ আমি লৈ যাব খুজিছোঁ যাতে আমি সকলোৱে এই কথাবিলাক এই সজাগ আমাৰ মাজত আমি আনিবলৈ চেষ্টা কৰি শিশুসকলক যাতে আমি সুন্দৰ ভৱিষ্যত এটাৰ কাৰণে দিম বুলি আমি দৃঢ় সংকল্প হৈ পেলাই সেইখিনি কাম আমি আগুৱাই যাবলৈ চেষ্টা কৰিছোঁ আৰু ইয়াতে বিশেষ একো নকওঁ মোতকৈ অধিক বহুত অভিজ্ঞ ব্যক্তিসকল আমাৰ মাজত আছে বাইদেউ আছে গতিকে মানে আমাৰ এইখিনি ইমান কি হোৱা নাই ইমানখিনি আমি সক্ষম হোৱা নাই যে বাইদেউহঁতৰ সমানে বা ছাৰহঁতৰ সমানে আমি আজি কিবা এটা ক'বলৈ যে আমি পাইছোঁ সেইকাৰণে আমাৰ এই এনেকুৱা ধৰণৰ প্ৰগ্ৰামবিলাক আমি পালে খুব সুখী হওঁ কাৰণ আমাৰো জানিবলৈ ইচ্ছা যায় যে আমি কি কৰিলে আমি কেনেকুৱা ধৰণৰ লেভেলত কাম কৰিলে আমি এই বস্তুবিলাক আমি সুন্দৰভাৱে ল'ব পাৰোঁ আৰু শিশুসকলক দিব পাৰোঁ আৰু সমাজলৈ যাতে আমি কঢ়িয়াই লৈ যাব পাৰোঁ তাৰ কাৰণে মই আৰু বেছি নকওঁ এই চমু বক্তব্য দি পেলাই আপোনালোকৰ মাজৰ পৰা সামৰণি মাৰিছোঁ